নমস্কাৰ বন্ধুসকল, মই এতিয়া আহি আছোঁ বৰডুপলৈ। বৰডুপ আচলতে গহপুৰ চহৰৰ পৰা আগলৈ। বৰডুপলৈ আহি আছোঁ ৰাতি প্ৰায় 7টা বাজিছে, মই আহি থকাৰ অৱস্থাতে এয়া আহি গহপুৰ মাছমজিয়াত ৰখি দিবলগীয়া হ'ল। মানে বৰপুখুৰী পাৰতে ৰৈ আছোঁ। মানে ভাড়া মানুহকেইজনে ক'লে কিবা এটা খাই লওঁ। তেতিয়া মই দেখিলোঁ গহপুৰখন ৰাতি সময়ত দেখিবলৈ ইমান ধুনীয়া লগা হৈছে। মানে এটা কথাত ক'বলৈ গ'লে গহপুৰ আগতকৈ বহুত উন্নত হ'ল, বহুত উন্নত। মই এতিয়া বৰপুখুৰী পাৰতে ৰৈ থাকি দেখিলোঁ ইমান ধুনীয়া লাগিছে, গহপুৰখন লাইটবিলাকে জিলিকি উঠিছে। গতিকে মই কেমেৰাত বন্দী নকৰাকৈ থাকিব নোৱাৰা হ'লোঁ। গহপুৰৰ এই মনোমোহা দৃশ্যটো কেমেৰাতে বন্দী কৰি ল'লোঁ। ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ এই গহপুৰৰ এই মনমোহা দৃশ্যটো। মানে বৰপুখুৰী পাৰত আছোঁ যে, আচলতে বৰপুখুৰী পাৰত সেই মানুহবিলাক দেখিছেনে কেনেকৈ ঘূৰি আছে। ইমান সময়লৈকে মানুহ ঘূৰি আছে। আগতে হয়তো এনেকুৱা হৈছিলে, মই যেতিয়া ঘূৰি আহি মামাৰ ঘৰৰ পৰা ঘূৰি আহি কেতিয়াবা ৰাতি হৈছিলে, সেই সময়ত গহপুৰখন কিন্তু আন্ধাৰ হৈ আছিলে। এতিয়া যি নহওক, গহপুৰখন একেবাৰে ৰংচঙীয়া হৈ গ'ল আৰু খুব ধুনীয়া হ'ল, মানে পোহৰ জিলিকি থকা হ'ল। ময়ো লাহে লাহে কেমেৰাত গহপুৰ চহৰখন বন্দী কৰি আগবাঢ়ি গৈ থাকিলোঁ। এতিয়া সেইয়া যে দেখিছে মোৰ আগফালে বৰিগাঁও চক, এই চকটো বৰ ধুনীয়া লাগে, কিন্তু হয়তো চাগে মই কেমেৰাত সম্পূৰ্ণভাৱে বন্দী কৰিব নোৱাৰিম, কাৰণ এতিয়া ৰাতিৰ কথা, গাড়ীখন চলাওঁতে মোবাইলটো ধৰি গৈ থাকিলেও অলপ অসুবিধাই হয়। গতিকে মই ইমান ৰিস্ক লৈ ভিডিঅ'টো বনাবলৈ বিচৰা নাই। গতিকে যিমানকণ পাৰোঁ মই কৰিছোঁ আৰু দেখুৱাম মই বৰডুপ বুলি কোৱা গাঁওখননো কিমান দূৰ, কি কথা আৰু ক'ৰ পৰা কেনেকৈ যাবগৈ লাগে, জানে বাৰু? গতিকে চাই থাকক নদিয়াল ব্লগ। আজিৰ ভিডিঅ'টোত আচলতে বিশেষ একো নাছিলে, মানে কি ঘপককৈ ভাবিলোঁ ইমান ধুনীয়া লাগিছে গহপুৰখন। মোৰ মনটোৱে ক'লে মোবাইলটো উলিয়াই গহপুৰৰ সেই ৰাতিৰ দৃশ্যটো কেমেৰাত বন্দী কৰাৰ কথা। বাৰু যি নহওক, বলক এয়া আমি আহি এতিয়া বৰডুপ পাইছোঁহি। এয়া বৰডুপৰ চাওকচোন, এই গাঁওখন একেবাৰে ভিতৰুৱা গাঁও দেই। মানে নেশ্যনেল হাইৱেৰ পৰা প্ৰায় 6 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিবলগীয়া হৈছে। গতিকে ইয়াত সোমাই আহি থাকোঁতে মই ঘড়ীটো মোবাইলটোত টাইমটো চালোঁ, প্ৰায় 8টা বাজিছে। কিন্তু 8টা বজাতে একেবাৰে নিজান হৈ পৰিছে গাঁওখন। চাওক, প্ৰায় তাত যে মানুহ শুলেই, এনেকুৱা এটা মোৰ অনুমান হ'ল। গতিকে চাওক, মোৰো ভয় লাগিছে। ঘূৰি অহাৰ সময়ত এয়া মই আকৌ এবাৰ ভিডিঅ'টো কৰিছিলোঁ, মোৰ ভয় লাগিছিল। একদম নিজান পৰিৱেশ এটাৰ মাজেৰে আহি আছোঁ। এটা কাষত ডাঙৰ এখন পথাৰ আৰু এখন বাঁহনিৰ বাৰীৰ মাজে সৰু ৰাস্তাটোদি মই আহি আছিলোঁ। হয়, কেতিয়াবা এনেকুৱা ৰাস্তাত গ'লে নিজকে কেতিয়াবা ভয়ো অনুভৱ হয়। বাৰু আপোনালোকৰ কেতিয়াবা এনেকুৱা হৈছে নেকি? জনাবচোন। ক'ৰবাত গৈ নিজান ঠাইত অকলশৰীয়া হৈ পৰিছে নেকি? জনাবচোন দেই। বাৰু যি নহওক, ইয়াতে ভিডিঅ'টো ৰাখিলোঁ।